আমাৰ স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত সদায় সাৱধান হৈ আছে, সাজু হৈ আছে। কিন্তু আমাৰ ইয়াত ডায়েৰিয়াৰ প্ৰভাৱটো খুব বেছি নাই। এইটো ক'ৰবাত 2-এজন ওলাইছে যদিও সেইটো আণ্ডাৰ কণ্ট্ৰল হৈ আছে এইটো। আৰু আমাৰ প্ৰত্যেকটো হস্পিটেলতে আমাৰ ডায়েৰিয়াৰ কাৰণে জিংক টেবলেট, ORS টেবলেট, বমিৰ টেবলেট বা আমাৰ IV ড্ৰিপ এই চববিলাকে ৰেডি আছে এইটো। আমাৰ আজিৰ যিটো সজাগতা সভা এইটো আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। আমি 20 জুলাইত প্ৰত্যেক বছৰে এইটো কৰোঁ। আজিও আমি এইটো কৰি আহিছোঁ। আৰু এনেকৈ আমাৰ যিখিনি মেডিকেল ষ্টাফ যিখিনি আছে বা আমাৰ আশা যিখিনি ৱৰ্কাৰ আছে বা ANM যিখিনি আছে তেওঁলোকে এই ক্ষেত্ৰত সকলোৱে সজাগ হৈ আছে আৰু তেওঁলোকক আচলতে ট্ৰেইনিং দিব লগা নাই নতুনকৈ। তথাপি আমি প্ৰত্যেক বছৰে যিহেতুকে আমি এই সজাগতা সভাখন পাতোঁ, আমি বিভিন্ন ব্লকত এনেকৈ সজাগতা সভা পাতিম। আৰু আমাৰ কলেৰাটো কিন্তু বেক্টেৰিয়েল ডায়েৰিয়া, এই কলেৰাটো এইটো বেক্টেৰিয়েল ডায়েৰিয়া, সেইটো আজিকালি বহুত কমেই হ'ল। এইবাৰ যদিও বা ডিব্ৰুগড়ত বহুত কলেৰা হৈ পেলাই মানুহ মৃত্যুৰ মুখত পৰিলে, শিশু মৰিলে আৰু ডাঙৰ মৰিলে। যাৰ কাৰণে গোটেই অসমতে এটা কল্পনা লাগি গ'ল যে এই ডায়েৰিয়াটো কণ্ট্ৰল কৰিব পৰাৰ কাৰণে। য'ত মানে জইণ্ট ডাইৰেক্টৰ বা তাৰ যিখিনি DPM আছিলে তেওঁলোকে বহুত কষ্টও কৰিলে, তেওঁলোকে পানিছমেণ্টও পালে, বহুত কিবা কিবি হ'ল। অলপ সাৱধান হ'লে আমি তাৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে ডায়েৰিয়াটো সাধাৰণতে কি হয়, যদি কোনোবা পেচেণ্ট এটা ডায়েৰিয়া হৈছে, সেই ডায়েৰিয়াটোৰ যিটো পায়খানা আছে সেই পায়খানাটোৰ পৰাই অন্য এজন খচৰি কেনেকৈ খচৰিব এইটো? সেই পায়খানাটো তেওঁ বাহিৰত কৰিলে, বাহিৰত আমাৰ যিখিনি মাখি পৰিলে সেই মাখিয়ে আমাৰ খাদ্য বস্তুত পৰিলে বা সেই বস্তুটোৱে পানীত পৰিলে। গতিকে এনেকৈ আমাৰ খাদ্য বস্তু আৰু পানীৰ দ্বাৰা এই বস্তুটো খচৰে। তাৰপিছত চাবোন দিব লাগিব। তোমালোকে চাবা ভালকে। তাৰপিছত কি কৰিব লাগিব? এনেকে চাফা কৰিব লাগিব। আঙুলিৰ মাছবিলাক চাফা কৰিব লাগিব, দুয়োটা হাততে কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব? যিখিনি বাহিৰৰ খিনি আছিল সেইখিনি চাফা হ'ব। তাৰপিছত এইটো হাতেৰে কৰিলে। তাৰপিছত আপুনি আঙুলিটো কৰিব লাগিব। এইটো আঙুলি ৰৈ গ'ল নহয়, এইখিনি কেইটাৰ পিছত এইটো ৰৈ গৈছে, এইটো আঙুলি কৰিব। তাৰপিছত কি কৰিব? কৰিলে তাৰপিছত আপুনি নখবিলাকত লেতেৰা সোমাই দিব পাৰে, তেতিয়া নখবিলাক আপুনি বহিব লাগিব। দুয়োটা হাতেৰে কৰক। তাৰপিছত কি কৰিব লাগিব? আপোনাৰ ৰিড জইণ্ট যিটো মুনি বন্ধন বুলি কয়, এইটো কৰিব লাগিব। এইটো কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব? চফা পানীৰে হাতটো ধুই পেলাব লাগিব।